তহঁতৰ মাৰ পাগল বাপেৰ পাগল তহঁতৰ মাৰিবলৈ আহিছ পাগল বুলি মই পাগল নহয় বুজিছ হে অধম এই নৰাধম মানুহবোৰ তহঁতে এতিয়া বুজিবৰ হ'ল বুজিছ এই নদীখনক কিয় অসুখীয়া কৰিছ তহঁতে এই প্লাষ্টিক জাবৰবোৰ পেলাই এই নদীখনক কিয় অসুখীয়া কৰিছ তহঁতে বুজিবৰ হ'ল এতিয়া বুজিবৰ হ'ল কি মই পাগল নহয় বুজিছ মই পাগল নহয় মই পাগল নহয় এখন মায়াময় পৃথিৱী পাইছ মোক চিনি পাইছ তই যিটো জন্মদাত্ৰী মাতৃয়ে সন্তানৰ দৰে লালন পালন কৰি ডাঙৰ কৰিছে মোক চিনি পোৱা নাই এই পানী এই বায়ু এই আকাশ এই সাগৰ মই কি দিয়া নাই তহঁতক মই কি দিয়া নাই নামাত কিয় নামাত কিয় ও তই তহঁতক মই কি দিয়া নাই তহঁতক মই কি দিয়া নাই তহঁতৰ ইমান অত্যাচাৰ মোৰ ওপৰত ইমান অত্যাচাৰ কৰিছ তহঁতে মোক তহঁতৰ অত্যাচাৰত মই ল'ব নোৱাৰা হৈছো আৰু মই কিমান সহ্য কৰিম তহঁতৰ অত্যাচাৰ কিমান সহ্য কৰিম আৰু সহ্য কৰিব নোৱাৰো মই এই প্লাষ্টিক নামৰ বৰবিধটোৱে মোক চেপি খুন্দি মাৰিছে মোক একেবাৰে শেষ কৰি দিব বিচাৰিছে মই আৰু নোৱাৰো সহ্য কৰিব মই আৰু সহ্য কৰিব নোৱাৰো
মই শেষ হৈ গলো মোৰ যি হাল গৰু আছিল সেই মৰি থাকিল মোৰ সকলো শেষ হৈ গল মই মৰি গলো কি হল কেনেকৈ মৰিল গৰুহাল হা কেনেকৈ মৰিল কি কম মোৰ সকলো শেষ হৈ গল গৰু হালেৰে মই যেনে তেনে খেতি কৰি চলি আছিলো সেই গৰু হালেৰে মই ল'ৰা ছোৱালী বিয়ে পাছ কৰালো সেই হাল গৰু মৰি থাকে কেনেকৈ মৰিল গৰুহাল 10 দিন ধৰি গৰু একোই নাখালে পেটৰ বিষ হৈছিলে ডক্টৰে কৈছে পেটত বোলে পলিথিন ওলাইছে দেখিলি শুনিলি হা গৰুহালৰ সেই নিৰীহ গৰুহালৰ কি দুখ আছিল বাৰু কচোন তহঁতে হা কি দুখ আছিল সেই গৰুহালৰ তহঁতৰ ভুলৰ বাবে আজি এই নিৰীহ পানী দুটাৰ মৃত্যু হ'ল এই তহঁতৰ ভুলৰ বাবে আজি লাখ লাখ নিৰীহ প্ৰাণী মৃত্যুৰ অতল গহ্বৰত পতিত হৈছে এই জন্তুৱে খাদ্য আৰু প্লাষ্টিকৰ পাৰ্থক্য বুজি নাপায় ইহঁত বৰ নিৰীহ খাই দিয়ে পেটৰ ভোকত যি পায় তাকেই খাই দিয়ে পিছত সিহঁতে মৃত্যুক আঁকোৱালি লয় কেতিয়াবা ডিঙিত লাগি মৰে কেতিয়াবা আকৌ পেটৰ অসুখ হয় এটা কথা কওঁ শুন প্ৰতি বছৰে তহঁতৰ দৰে অত্যাচাৰী মানুহে নিষ্পাপ নীলিম শান্ত সমাহিত সাগৰত 12.7 কোটি টন প্লাষ্টিক পেলাই দিয়ক এই বছৰ 15 কোটি টনৰো বেছি প্লাষ্টিক সাগৰত পৰিছে এইদৰে থাকিলে 2050 চনৰ ভিতৰত সাগৰত বাস কৰা মাছতকৈ প্লাষ্টিকৰ পৰিমাণ বেছি হ'ব সেই নিৰীহ পানীকেইটাৰ কি দুখ আছে সেই বেচেৰা প্ৰাণীবোৰ সাগৰৰ তলিৰ কোমল কোমল ঘাঁহবোৰ কেনেকৈ বাচি থাকিব শুনিছো বছৰি প্লাষ্টিকৰ বাবে 1 লাখ মাছ মৰে 1 লাখ মাছ মৰে 1 লাখ মাছ মৰে
ৰবা তোমালোকে কিয় ইয়াত প্লাষ্টিক পেলাইছা দেখা নাই পৃথিৱীৰ অসুখ এই প্লাষ্টিকৰ আৱৰ্জনাৰ কেঁকুৰাৰ চেপাত পৃথিৱীখন কিমান দুৰ্বল হৈ পৰিছে দেখা নাই যিখন পৃথিৱীত তোমাৰ সতি সন্তান জীয়াই থাকিব লাগিব সেই পৃথিৱীখনৰ প্ৰতি তোমাৰ অকণো দায়িত্ব নাই এই যে প্লাষ্টিকবোৰ পেলাইছা এই প্লাষ্টিকবোৰ পৃথিৱীয়ে হজম কৰিব নোৱাৰে আৰু জানানে নাই এই প্লাষ্টিকবোৰ হজম কৰিবলৈ পৃথিৱীয়ে 500ৰ পৰা 1000 বছৰ কষ্ট ভোগ কৰিব লাগিব এই প্লাষ্টিকবোৰে বৰষুণৰ পানী তললৈ যোৱাত বাধা দিয়ে খেতি মাটিৰো উৰ্বৰা শক্তি নাশ কৰি পেলায় এই প্লাষ্টিকবোৰৰ কাৰণে খেতি মাটিবোৰো বিষাক্ত হয় ফলত উৎপাদন কম হয় এই প্লাষ্টিকবোৰৰ কাৰণে পৰিৱেশটো দূষিত হয় এই পৰিৱেশটো দূষিত হোৱাৰ কাৰণেও খেতি মাটি ফল মূল এইবিলাকৰ ৰং আকাৰ আদিৰো পৰিৱৰ্তন হয় প্লাষ্টিকবোৰৰ কাৰণে চহৰবোৰত কৃত্ৰিম বানপানী হ'বলৈ লৈছে যাৰ ফলত চহৰত নানানটা সমস্যাই দেখা দিছে আপোনালোকে জনা উচিত এই প্লাষ্টিকবোৰ জ্বলালেও ছাই হৈ নাযায় আৰু পুতি থলেও সি সোনকালে পচি নাযায় কাৰণ ই মাৰাত্মক বিষাক্ত বস্তু এটা এই ধোঁৱাই বুকুৰ অসুখ কাহ পেটৰ অসুখ উশাহ নিশাহ লোৱা কষ্ট পোৱা আদি বেমাৰৰ সৃষ্টি কৰে এই প্লাষ্টিক জ্বলালে যি ধোঁৱা ওলায় মানুহৰ শ্বাস প্ৰশ্বাসত বাধা জন্মায় আৰু যে এই গছপুলি ডাঙৰ হোৱাত বহুত অসুবিধা হয় আৰু উৎপাদনো কম হয় আৰু যদি এনেকৈ থাকে তেনেহ'লে এটা সময়ত গছ গছনি ফল মূল খাদ্য শস্য সম্পূৰ্ণ নোহোৱা হৈ যাব আৰু কি জানে আগন্তুক বৰ্ষবোৰত জীৱ জন্তু মানুহৰ সন্তান যদি জন্ম হয় সকলোবোৰ ৰোগীয়া হৈ জন্ম আপোনালোকে এই প্ৰকৃতিখনৰ বিনন্দীয়া নৈসৰ্গিক শোভাক কিয় ধ্বংস কৰিব খুজিছে শৰতৰ শেৱালি শীতৰ কুঁৱলী ফাগুনৰ মন ৰাইজাই কৰা কমুৱা তোলা পৰ্বত পাহাৰৰ শীতল নিজৰা প্ৰকৃতিৰ নদীৰ কুলু কুলু সুৰ পক্ষীৰ পূজন উপৰূপা সেই মনোৰমা পৃথিৱীৰ মাতৃ আজি এই হ'ব বহুত শুনিলোঁ লেকচাৰ এইবোৰ ইয়াত নেপেলাই ক'ত পেলাম এই পৃথিৱীখন তোৰ নেকি হয় শুনা এই পৃথিৱীখন মোৰো নহয় তোমাৰো নহয় এইখন পৃথিৱীৰ লাখ লাখ কোটি কোটি প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান য'ত কেৱল মানুহে দাবী কৰে শ্ৰেষ্ঠ বুলি বিবেক বিবেচনা বুদ্ধি আছে বুলি তাৰ বাদে সকলো নিৰীহ কিন্তু একমাত্ৰ মানুহে আজি পৃথিৱীখন ধ্বংস কৰিব ওলাইছে পৃথিৱীৰ আন কোনো প্ৰাণীয়ে প্ৰকৃতি অনিষ্ট নকৰে বৰঞ্চ পৃথিৱীক জীয়াই ৰাখিবলৈ সহায়হে কৰে কিন্তু মানুহ লাজ লাগে নিজকে মানুহ বুলি ক'বলৈ লাজ লাগে এতিয়া সমগ্ৰ বিশ্বত
1 মিনিটত 1 কোটি প্লাষ্টিক বেগ ব্যৱহাৰ হয় আৰু এই বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ অসহ্য বোজা এই পৃথিৱীখনে বহন কৰিবলগীয়া হয়। প্ৰতি বছৰে 1 কোটি সাগৰীয় চৰাইৰো মৃত্যু হয় কেৱল প্লাষ্টিকৰ কাৰণে। প্লাষ্টিক হানিকাৰক, ই নীৰৱ ঘাতক। আপুনি মই গম নোপোৱাকৈ ই আমাক ধ্বংসৰ মুখলৈ নি আছে। আপুনি প্লাষ্টিকৰ গিলাচত চাহ খাইছে, প্লাষ্টিকৰ পাতত ভাত খাইছে, আৰু আপুনি জানেনে তাৰ ফলত কি হ'ব? বাছ আপোনাৰ কেঞ্চাৰ হ'বলৈ বেছি দিন নাই। হ'ব হ'ব, মোৰ ভুল হৈছে, মোক মাফ কৰি দিব। আমি পঢ়া শুনা নকৰা মানুহ, ইমানখিনি কথা আজিলৈকে বুজি পোৱা নাছিলোঁ। হ'ব দিয়ক, মাফ কৰি দিয়ক। আজিৰ পৰা আৰু এনেধৰণে কাম নকৰোঁ। মই পাগল হৈ গৈছো। তোৰ মাৰ পাগল, তোৰ বাপেৰ পাগল। মাৰিবলৈ আহিছো, মোক মাৰিবলৈ আহিছো। তোৰ মাৰ পাগল। তোৰ মাৰ পাগল, বাপেৰ পাগল। তহঁতৰ মাৰিবলৈ আহিছো পাগল বুলি। মই পাগল নহয় বুজিছ। এই নৰাধম মানুহবোৰ, তহঁতে এতিয়া বুজিবৰ হ'ল বুজিছ। এই নদীখনক কিয় সুকীয়া কৰিছ তহঁতে? এই প্লাষ্টিক জাবৰবোৰ পেলাই এই নদীখনক কিয় সুকীয়া কৰিছ? তহঁতে বুজিবৰ হ'ল, এতিয়া বুজিবৰ হ'ল। কি মই পাগল নহয় বুজিছ, মই পাগল নহয়। নৰাধম মানুহবোৰ, মা তোমাৰ কোলাত জন্ম হোৱা এই নৰাধমবোৰে তোমাক এইটো অৱস্থা কৰিছে। মা এই অৱস্থা কৰিছে। পাগল বুলি ভাবিছো মোৰ মাক এই পৃথিৱীখনত এই অৱস্থা কৰিছ। এই পবিত্ৰ গংগা জলক তহঁতেহে অসুখীয়া কৰিছ।
আমাকে ইহঁতে বৰ কষ্ট দিছে নহয় মা তুমি চাই থাকা মা ইহঁতৰ এদিন কি অৱস্থা হ'ব মা কি অৱস্থা হ'ব তুমি চাই থাকা মা ইহঁতে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে তাৰ ফল এদিন ইহঁতে পাব মা তাৰ ফল ইহঁতে পাব চোৱাচোন মা মানুহবোৰ কেনেকে বেমাৰী হ'বলৈ ধৰিছিলে আৰু 50 বছৰৰ পিছত ইহঁতৰ প্ৰতিটো সন্তান ভংগু হৈ জন্ম হ'ব মা ভংগু হৈ জন্ম হ'ব মা মোক ইহঁতে পাগল বুলি কয় মোক পাগল মই পাগল নহয় বুজিছ মই পাগল নহয় পাগল মই নহয় বুজিছ তহঁত চব একোটা পাগল চাওক ৰাইজ মই ভাবি লৈছিলোঁ যে এই অঞ্চলটোৰ মই পলিথিন মুক্ত কৰিম তাকেই মই চপাব যাওঁতে মোক এই মানুহবোৰে মোক পাগল বুলি কয় মই কিন্তু পাগল নহয় মই মোৰ কাম মই কৰি যাম মই কৈ দিলোঁ আপোনালোকৰ সমাজে মই কৈ দিলোঁ চাওক ৰাইজ পলিথিনৰ কি ভয়াৱহ কাণ্ড দোকান বজাৰ ঘৰ চাৰিওফালে পলিথিন মোৰ আই মাতৃৰ এতিয়া অৱস্থা নাইকিয়া হৈছে সেইটো পৰিৱেশকে মই ঠিক কৰিবৰ কাৰণে মই পলিথিন গোটাই ফুৰিছোঁ আৰু এই মানুহবোৰে এই নৰ পিশাচবোৰে মোক পাগল বুলি কয় মই পাগল নহয় মই মোৰ কাম কৰিয়েই যাম ৰাইজ মোৰ কাম মই কৰি যাম কিন্তু প্লাষ্টিক ব্যৱহাৰ নকৰিলে জীৱন চলিব কেনেকৈ ইয়াৰ বিকল্প কি আছে উপায় আছেতো বজাৰলৈ যাওঁতে কাপোৰৰ মোনা আৰু কাগজৰ ঠোঙাত বস্তু আনিব লাগিব আপুনি মই যেতিয়া প্লাষ্টিক ব্যৱহাৰ নকৰিম চাহিদা কমি যাব নিশ্চয় এজনকৈ তেনেকৈ যদি আমি ব্যৱহাৰ কৰোঁ কাপোৰৰ মোনা কাগজৰ ঠোঙা প্লাষ্টিকৰ চাহিদা কমিব উপায় তেনেকৈ ওলাই যাব এদিন নহয় এদিন আমি সফল হ'মেই আপুনি মই যদি প্লাষ্টিক ব্যৱহাৰ নকৰোঁ চাহিদা কমি যাব তেতিয়া চাহিদা কমিলে উৎপাদনকাৰীয়ে উৎপাদন বন্ধ কৰিব লাগিব সেই কামটো আপুনি কৰিব লাগিব প্ৰথম হাতখন আপুনি আগবঢ়াই দিব লাগিব হয় আপুনি ঠিকেই কৈছে পলিথিন বেগৰ সলনি কাপোৰৰ বেগ ব্যৱহাৰ কৰি পৰিৱেশ প্ৰদূষণৰ মাত্ৰা কমাব পাৰি পুৰণি ব্যৱহাৰৰ অযোগ্য বস্তুবোৰ যান্ত্ৰিক পদ্ধতিৰে সম্পদলৈ ৰূপান্তৰ কৰি ব্যৱহাৰ কৰিব পাৰি এনে কৰিলে কি হ'ব আমাৰ সম্পদবোৰো ৰক্ষা হ'ব আৰু ব্যৱহাৰৰ অযোগ্য বস্তুবোৰ আমি সম্পদলৈ ৰূপান্তৰ কৰিব পাৰোঁ
আমাৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় প্ৰাথমিক বিদ্যালয় সকলোতেই প্ৰথমতে আমি এই প্লাষ্টিকৰ ব্যৱহাৰ আঁতৰাব লাগিব প্লাষ্টিকৰ কাপ প্লাষ্টিকৰ চিপছ পেকেট প্লাষ্টিকত থকা যিকোনো সামগ্ৰী আমি প্ৰথমে বন্ধ কৰিব লাগিব চণ্ডীগড়ৰ নিচিনা এখন সৰু চহৰে প্লাষ্টিক নিষিদ্ধ কৰিছে আমাৰ অসমে কিয় নোৱাৰিব আমি এতিয়া সময় খৰচ কৰি লাভ নাই আহক আমি এতিয়া পৃথিৱীখন সুস্থ কৰাত লাগি যাওঁ আহক আহক তেতিয়া এই পৃথিৱীখন সেউজীয়া হৈ উজ্জ্বলা সুফলা হৈ উঠিব তেতিয়া এই গছ গছনিবোৰ সেউজীয়া হৈ ফলে ফুলে জাতিষ্কাৰ হৈ যাব আমি সময় নষ্ট নকৰোঁ এতিয়া আমি এই পৃথিৱীখন সুস্থ কৰি মই জানো পৃথিৱীৰ মানুহখিনিৰ চেতনা ঘূৰি আহিব সিহঁতে পৃথিৱীক মৰম কৰিব মোৰ আশা আছিল মই এখন নিৰোগী পৃথিৱী সৃষ্টি কৰিবলৈ মই জানো এখন নিৰোগী সুস্থ সবল পৃথিৱী আকৌ ঘূৰি আহিব য'ত প্লাষ্টিক খাই এটা প্ৰাণীৰো মৃত্যু নহ'ব এই সাগৰৰ মাছবোৰ মুক্ত মানে নাচি বাগি ফুৰিব পাৰিব প্ৰতিটো প্ৰাণী সুস্থ সবল স্বাস্থ্যৱান হৈ জন্ম ল'ব পথাৰ সেউজীয়া হ'ব নদন বদন হৈ শস্যৰে ভৰি পৰিব কণ কণ চৰাইবোৰৰ কিচিৰ কিচিৰ মাতত গাখীৰ খুৱাব মুঠতে এখন
এখন অপৰূপ মায়াময় 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 আমাক ক্ষমা কৰা। হে মা, আমাৰ মূৰ্খামি আৰু বিলাসিতাৰ কাৰণে তুমি বহু বছৰ ধৰি কষ্ট ভোগ কৰিলা। আমি আৰু আপোনাক কেতিয়াও এনে অৱস্থা হ'বলৈ নিদিওঁ মা, ক্ষমা কৰক। আমি সকলোৱে মিলি আপোনাক সুস্থ কৰি তুলিম মা। অতি আনন্দ পাইছোঁ মা। তুমি আকৌ এই সেউজী ধৰণীখন আৰু উজ্জ্বল কৰি তোলা মা। তোমাৰ দুবাহু মেলি দিয়া মা, মেলি দিয়া মা। উঠক, আপোনালোক উঠক। আমাৰ ধৰিত্ৰী আই সুস্থ হ'ল। আহক, আমি সকলোকে জনাই দিওঁ আমাৰ আই সুস্থ হ'ল। আহক। প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক। পৰিৱেশ প্ৰদূষণ বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। কাপোৰৰ মোনা ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক। ব্যৱহাৰ কৰক, কাপোৰৰ মোনা ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক। পৰিৱেশ প্ৰদূষণ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। পৰিৱেশ প্ৰদূষণ বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক। কাপোৰৰ মোনা ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক, ব্যৱহাৰ 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 কৰক। বেগ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। প্লাষ্টিক বেগ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। প্লাষ্টিক বেগ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। কাপোৰৰ মোনা ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক। কাপোৰৰ মোনা ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক। কাপোৰৰ মোনা ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰক। প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰক। পৰিৱেশ প্ৰদূষণ বন্ধ কৰক। মোনা ব্যৱহাৰ কৰক। প্লাষ্টিকৰ বিৰুদ্ধে ৰাইজ সজাগ হওক, সজাগ হওক। প্লাষ্টিক মুক্ত পৃথিৱী গঢ়োৱা হওক, গঢ়োৱা হওক। এখন মায়াময় পৃথিৱী। Mm-hmm.